সমগ্ৰ দেশৰ লগতে আছে ধুবুৰী জিলাতো কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হ'ল ভাৰতৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস। ধুবুৰীৰ ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰত আয়োজিত অনুষ্ঠানত ভাৰতৰ স্বাধীনতা সংগ্ৰামত জীৱন আহুতি দিয়া মহান ব্যক্তিসকলৰ স্মৃতিত মাল্যৰ্পণ কৰা হয়। আৰক্ষী অৰ্ধসামৰিক বাহিনী আৰু অন্যান্য বাহিনীৰ অভিবাদন গ্ৰহণ কৰাৰ পাছত ৰাতিপুৱা ৯ বজাত আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে ধুবুৰী জিলা আয়ুক্ত দিবাকৰ নাথে। ধুবুৰী জিলা আৰক্ষী অধীক্ষক লীনা দলে উক্ত অনুষ্ঠানত উপস্থিত থাকে। নিউজ এক্স ৰিপৰ্ট নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। মাননীয় বিধায়ক মহোদয়ে অনুমতি প্ৰদান কৰিছে। বীৰ কামাণ্ডাৰ উপআৰক্ষী অধীক্ষক ভাৰ্গীছ কুমাৰ ডেকাৰ তথ্য কমাণ্ডাৰ ভাৰ্গীছ কুমাৰ ডেকাৰ তত্বাৱধানত ছেকেণ্ড ইন কমাণ্ডাৰ ইন্সপেক্টৰ নৱজিৎ চৰকাৰৰ সহযোগত এয়া আগবাঢ়ি আহিছে কুচকাৱাজৰ প্লাটুনসমূহ। আগবাঢ়ি আহিছে সুন্দৰ অনুশাসিত ৰূপত। ইয়াৰ পিছে পিছে দ্বিতীয়টো প্লাটুন কামাণ্ডাৰ SI জিতুৰাজ শ্যামৰ নেতৃত্ব ধুবুৰী জিলাৰ প্লাটুন সম্পূৰ্ণ অনুশাসিত ৰূপত ৰাষ্ট্ৰীয় পতাকা স্বৰূপ প্ৰদান কৰিছে। তৃতীয়টো প্লাটুন আগবাঢ়ি আহিছে ধুবুৰী জিলাৰ মহিলাৰ প্লাটুন কামাণ্ডাৰ WSI পম্পী হাজৰিকাৰ নেতৃত্বত সম্পূৰ্ণ সুসজ্জিত আৰু অনুশাসিত ৰূপত সকলোৱে ৰাষ্ট্ৰীয় পতাকা আৰু মুখ্য অতিথি মহোদয় কৰিছে। প্লাটুন কামাণ্ডাৰ ABSI শ্যাও য়েংচেং গগৈৰ নেতৃত্বত চতুৰ্থটো প্লাটুন ধুবুৰী জিলাৰ প্লাটুন কামাণ্ডাৰ বিকাশ দাসৰ নেতৃত্বত অনুশাসিত ৰূপত সপ্তম ষষ্ঠটো প্লাটুন আগবাঢ়ি আহিছে প্লাটুন কামাণ্ডাৰ প্ৰিয়ংকা চৌধুৰীৰ নেতৃত্বত চিভিল ৰাষ্ট্ৰীয় পতাকাক সন্মান জনাই চেলুট প্ৰদৰ্শন কৰিছে। সম্পূৰ্ণ অনুশাসিত ৰূপত আৰু সুসজ্জিত ৰূপত প্লাটুন প্ৰদান কৰিছে। প্লাটুন কামাণ্ডাৰ তামিম হুছেইনৰ সকলোৱে ৰাষ্ট্ৰীয় পতাকাক সন্মান জনাই চেলুট প্ৰদান কৰিছে। নৱমটো প্লাটুন আগবাঢ়ি আহিছে ৰাষ্ট্ৰীয় প্লাটুন কামাণ্ডাৰ প্লাটুন কামাণ্ডাৰ কেন্দ্ৰীয় বিদ্যালয় ৰাষ্ট্ৰীয়